1957 চনতে স্থাপন হোৱা যোৰহাটৰ কাকতি গাঁও হৰি মন্দিৰৰ প্ৰাংগণত সদৌ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰা হয় দিহানাম প্ৰতিযোগিতা। উল্লেখযোগ্য যে যোৰহাট কাকতি গাঁৱৰ মহিলা সমাজ মঞ্চৰ সৌজন্যত সদৌ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰা হয় মহিলা দিহানাম প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাখনিত কেইবাগৰাকীও বিচাৰক মণ্ডলীৰ আগত যোৰহাটৰ বিভিন্ন স্থানৰ পৰা অহা দিহানামৰ দলটিয়ে পৰিৱেশন কৰে দিহানাম। এই দিহানাম প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি প্ৰতিযোগীসকলে মনৰ ভাৱ এনেদৰে প্ৰকাশ কৰে। সমাজ মঞ্চৰ তৰফৰ পৰা মই সভানেত্ৰী প্ৰণীতা শৰ্মাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকণ সময় আমাক দিয়াৰ কাৰণে। আমি আমাৰ কাকতি গাঁও মহিলা সমাজ মঞ্চটো গঠন হোৱা প্ৰায় 10 বছৰেই হ'ল। 2014 চনৰ 5 মাৰ্চত আমাৰ এইটো গঠন হৈছিলে। আমি তেতিয়াৰ পৰা সৰু সুৰা কিবাকিবি কাম কৰি আছোঁ, কিন্তু ইমান এটা ডাঙৰ বৃহৎ এটা আমি বৃহৎ বুলিয়ে কৈছোঁ, আমাৰ কাৰণে মহিলাসকলৰ কাৰণে এটা বৃহৎ এটা প্ৰচেষ্টা বুলি ভাবিছোঁ। আৰু আমাৰ গাঁওখনত মানে দিহানামৰ ওপৰত ইমান চৰ্চা হোৱা নাছিল। আমাৰ মহিলাসকলে কেতিয়াবা গৈ বাহিৰত কাৰোবাৰ লগত বেলেগৰ লগত গায়। এতিয়া আমি অলপতে চিন্তা কৰিলোঁ যে আমি আমাৰ মাজত যদি এইটো প্ৰচেষ্টা লওঁ, সেইটো এটা মানে আমাৰ প্ৰথম প্ৰয়াস আৰু দিহানামৰ প্ৰতিযোগিতাটো আমাৰ প্ৰথম প্ৰয়াস। এতিয়া আমি কিমান সফল হৈছোঁ আমি নাজানো, পিছতহে অকণমান মানে সেইটো জানিম আৰু যে আমি সফল হৈছোঁ নে নাই। ৰাইজে ক'ব আমি কেনেকুৱাকৈ মানে এইটো হাতত ল'লোঁ বা কেনেকৈ আমি কাম ভাগি কৰি উঠাব। এতিয়া আমি ভাবিছোঁ যে এনেকৈ ধৰণে প্ৰতি বছৰে কৰিম বুলি, কাৰণ এইটো বৃহৎ বাজেটৰ, গতিকে আমি কিমানখিনি এতিয়াতো দান বৰঙণিৰে এইবাৰ আমাক হেৰি কৰিছে, গতিকে আমি চলন্ত হিচাপে ৰখা নাই, কিন্তু যদি পাৰোঁ ভগৱানে বিচাৰে আমি হয়তো বছৰ বুলি নহয়, আমি আগৰ পৰাই কৰিছিলোঁ, কিন্তু মঞ্চৰ নামত আমি যোৱা 10 বছৰে আমি সৰস্বতী পূজা ভাগ পাতোঁ। যিহেতুকে আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি সৰহখিনি ল'ৰা ছোৱালী ইংলিছ মিডিয়ামত পঢ়ে, গতিকে তেওঁ স্কুলবিলাকত সৰস্বতী পূজা নাপাতে। সেয়ে ভাবি পেলাই আমি ভাবিলোঁ আমাৰ গাঁওখনতে যদি সৰস্বতী পূজা ভাগ আৰম্ভ কৰোঁ, তেতিয়া ল'ৰা ছোৱালীখিনি সেইটো এটা হেৰি পাব। সেই হিচাপে সৰস্বতী পূজা ভাগ আজি ইমান দিনে আমি পাতি আহিছোঁ। তাৰ লগত সংগতি ৰাখি মানে শিশু আৰু মহিলাসকলৰ প্ৰতিভা বিকাশৰ কাৰণে আমি গধূলি সাংস্কৃতিক সন্ধিয়া এটা পাতোঁ সৰস্বতী পূজাৰ দিনা। আৰু তাৰ লগতে আমি ধৰক বিভিন্নজনক আমাৰ গাঁৱৰে হওক বিভিন্নজনক আমি সম্বৰ্ধনা ইতিমধ্যে জনাই আহিছোঁ। আৰু লগতে আমি দৰিদ্ৰ পৰ্যায়ৰ ল'ৰা ছোৱালী কিছুমানক আমি সাহায্যও আগবঢ়াই আহিছোঁ। আয়োজকসকলে জানিবলৈ দিয়া মতে যোৰহাট কাকতি গাঁৱৰ মহিলা সমাজ মঞ্চখনি গঠন কৰাৰ পৰা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান হাতত লৈ আহিছে সদৌ যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত কৰা দিহানাম প্ৰতিযোগিতা। উল্লেখযোগ্য যে মহিলাসকলক দিহানাম পৰিৱেশন কৰিবলৈ এখনি মঞ্চ প্ৰদান কৰা তেওঁলোকৰ এই প্ৰথম পদক্ষেপ বুলি জানিবলৈ দিয়ে। নমস্কাৰ, মই মীনাক্ষী বৰা দত্ত। এয়া মোৰ মানে দিহানামৰ দল হয়। আমি যোৰহাট দিছয়নগৰ লখিমীঘাটৰ পৰা আহিছোঁ। যোৰহাটৰ বিভিন্ন প্ৰান্তত আমি জইন কৰি আছোঁ আৰু তেনেকৈ 2-এটা অনুষ্ঠানৰ বাবে আমি প্ৰাইজো পাইছোঁ বাৰু। বৰ্তমান আমাৰ দলটো বাদ্যযন্ত্ৰীৰ সৈতে আমি 10 গৰাকীৰ এটা মানে গ্ৰুপ হৈ আছোঁ। আৰু এনেকৈ আজি বহুত ভাল লাগিছে, যিহেতু তেওঁলোকৰ সকলো মহিলাই কৰিছে অনুষ্ঠানটো, যিহেতু মানে পাতিছে, গতিকে অংশগ্ৰহণ কৰি খুবেই ভাল লাগিছে। আৰু মানে দিহানামৰ জৰিয়তে আমি সঁচাই কথা ক'বলৈ গ'লে আমি মানে দিহানামটো উপভোগ কৰি গাওঁ। খুব ভাল লাগে আমাৰ দিহানামটো পৰিৱেশন কৰি। আৰু দিহানামৰ জৰিয়তে আমি নৱপ্ৰজন্মলৈও মানে এই বাৰ্তা পঠিয়াব বিচাৰোঁ যে দিহানামটোৱে মানে ভগৱন্তৰ মানে এটা যায় আৰু ভাল লাগে এনেকৈ পৰিৱেশন কৰি আছোঁ। হয়, তেওঁলোকো এনেকৈ আগবাঢ়ি আহক, দিহানাম পৰিৱেশন কৰক। যিহেতু আমি প্ৰথমে এনেকৈয়ে আহিছিলোঁ, গতিকে তেওঁলোকো আগবাঢ়ি আহক। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।